অখিল গগৈ ডাঙৰীয়ালৈ বিশেষ অনুৰোধ। তেখেতে বিগত সময়ছোৱাত ৰজাঘৰীয়াৰ লগত বিভিন্ন ধৰণে তৰ্ক বিতৰ্ক কৰি থকা আমি দেখি আহিছোঁ। তাৰ সমান্তৰালকৈ এক বিপৰীত ছবিও আমি দেখা পাওঁ যে ৰজাঘৰীয়া লগতেই হওক বা অন্যান্য মন্ত্ৰীসকলৰ লগতেই হওক তেখেতে এক বন্ধুত্বসুলভ সম্পৰ্ক কৰাও আমি দেখা পাওঁ। বিধায়ক হিচাপে সেয়া থাকিবই দিয়কচোন, কিন্তু যোৱাকালি তেখেতে নিজৰ সমষ্টিত শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেলগে লগ পোৱাৰ পাছতো তেখেতে যোৱা সময়ছোৱাত যিবোৰ প্ৰশ্ন কৰি আছিলে যে দুৰ্নীতি চৰ্দাৰ কোন, যিসকল অবৈধ কয়লা খনন কৰি আছিল, অবৈধ বালি মাফিয়া কৰি আছিল, অবৈধ শিলৰ চিণ্ডিকেট কৰি আছিল, তাৰ যিবোৰ প্ৰশ্ন তেওঁ সুধি আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। যোৱা সময়ছোৱাত তেওঁ বালক তেলৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কুৱেশ্যন কৰি আছিলে। যোৱা সময়ছোৱাত তেখেতে অমিত শ্বাহ কেতিয়া আহিব অসমলৈ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেতিয়া আহিব অসমলৈ, এনেধৰণৰ অজস্ৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াক থকা সৰখাত কৰা আমি দেখা পাইছিলোঁ। কিন্তু যোৱাকালি লগ পোৱাৰ পাছত তেনেধৰণৰ একো প্ৰশ্ন কৰা দেখা নাপালোঁ। অখিল গগৈ ডাঙৰীয়া, সংবাদমেল আয়োজন কৰি আপুনি কুৱেশ্যন কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিবোৰ কুৱেশ্যন কৰিছিল যে ৰাইজে 10 লাখ টকা নিদিলে ৰুদ্ৰমূৰ্তি ৰূপ ধাৰণ কৰিম বুলি কোৱা কথাবোৰ, CM কিটৰ কথাবোৰ, এই কথাবোৰ ক'ত গ'ল আজি? আপুনি যে একেবাৰে হিমন্ত বিশ্ব শৰ্মাক কাষত পাই নিশ্চুপ হৈ গ'ল নে আপুনি প্ৰচাৰৰ কাৰণে এইবোৰ কৰি থাকে? কিয় আপুনি মুখ্যমন্ত্ৰীৰ আগত এই কুৱেশ্যনবোৰ কৰিব নোৱাৰিলে? আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত গোপন বুজাবুজিৰে অংক কৰিছে নেকি? অখিল গগৈ ডাঙৰীয়া, আপোনাৰ পৰা শিৱসাগৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজে এনেধৰণৰ অংক নিবিচাৰে। আপোনাৰ পৰা এটা সুস্থ দায়িত্বশীল নেতৃত্ব বিচাৰে। আপোনাৰ লগত কেৱল শিৱসাগৰবাসী ৰাইজ নাই, আপোনাৰ লগত গোটেই অসমবাসী ৰাইজ আছে। আপুনি শেহতীয়াকৈ বানপীড়িত লোকৰ লগত যেনেদৰে আপুনি সহযোগিতা আগবঢ়ালে সেয়া সকলোৱে চেলুট জনাইছে আৰু আমিও চেলুট জনাওঁ। কিন্তু আপোনাৰ যি এনেধৰণৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এটা চৰিত্ৰ আৰু অনুপস্থিতিত যেনেকুৱা এক পৰিৱেশ সৃষ্টি কৰে, মানে আপোনাক বিশ্বাস কৰিবলৈ টান হৈ গৈছে। গতিকে অখিল গগৈ ডাঙৰীয়া, আপুনি এটা সুস্থ আৰু দায়িত্বশীল নেতৃত্ব লোক, আপোনাৰ লগত সদায় মানুহ থাকিব। কিন্তু এনেধৰণৰ দুমুখীয়া চৰিত্ৰৰে আপুনি ৰাইজৰ আগত সন্দেহৰ চকু নেদেখাব। হেল্ল' বন্ধুসকল, মোৰ এটা প্ৰশ্ন আছে আৰু বৰ্তমান এই প্ৰশ্নটো বহুতৰে হয়, গতিকে আপোনালোক কোনোবাই যদি জানে কমেণ্টত জনাব। আমাৰ শিৱসাগৰখন লেইলে চেচি হৈ গৈছে নেকি বাৰু? আমাৰ শিৱসাগৰখন যেনেকৈ মানে কিছুমান সেই গৰাকী নাইকিয়া বা অনাথ বস্তু এটা যেতিয়া লেইলে চেচি হৈ যায়, আমাৰ শিৱসাগৰখন সেনেকুৱা হৈ গৈছে নেকি বাৰু? কাৰণ আমাৰ শিৱসাগৰখনৰ যেতিয়াৰ পৰা সমষ্টি ভাগ হৈছে, এজন আমাৰ এইখিনি ঠাই অখিল গগৈৰ আণ্ডাৰত আহে আৰু এইখিনি ঠাই সুশান্ত বৰগোহাঁইৰ আণ্ডাৰত আহে। আৰু বৰ্তমান এটা ইমান ডাঙৰ বিপদৰ সন্মুখীন হৈ আছে আমাৰ গাঁৱৰ মানুহখিনি, পানীত ডুব গৈ আছে, মানুহে খাবলৈ পোৱা নাই, শুবলৈ পোৱা নাই। এনেকুৱা অৱস্থাত এজন বিধায়ক হিচাপে তেখেতৰ ওচৰলৈ গৈ খবৰ লোৱাটো উচিত হয়নে নহয় বাৰু? মানে তেখেতৰ ৰেছপঞ্চিবিলিটি নাই নেকি? এতিয়া আমাৰ নিমাইজান গাঁওখনৰ সুশান্ত বৰগোহাঁই হয়। সুশান্ত বৰগোহাঁই ছাৰক মই সুধিব বিচাৰিছোঁ, ছাৰ আপুনি বৰ্তমান টোপনিত আছে নে কি আছে নাজানো, আমাৰ গাঁৱৰ মানুহখিনি যি অৱস্থা হৈ আছে আপুনি এবাৰ খবৰ ল'বলৈ যাব নোৱাৰেনে? আমাৰ গোটেই গাঁৱৰ মানুহখিনিয়ে সুধি আছে আপুনি পানী সোঁততে বেলেগ ক'ৰবাত গুচি গ'ল নেকি? আৰু মোৰ অনুৰোধ আছে চৰকাৰলৈ, মানে আমাৰ শিৱসাগৰখন এই যে ভাগ সমষ্টি ভাগ কৰি দিছে, গতিকে অকল নিজৰ মানুহখিনিকে নিজৰভাৱে তেওঁলোকে যিটো এতিয়া দেখিবলৈ পোৱা গৈ আছে, আমাৰ মানুহখিনিক এটা জেগাতে কৰি দিয়ক। মানে এইখিনি এজন মানুহৰ ওপৰতে ৰেছপঞ্চিবিলিটি দিয়ক, যাতে তেওঁৱে গোটেই মানুহখিনিক চম্ভালিব পাৰে আৰু খবৰ ল'ব পাৰে। যিকোনো বিপদৰ সময়ত তেওঁ যাতে গোটেই বস্তুখিনি ৰেছপঞ্চিবিলিটি ল'ব পাৰে। ধন্যবাদ। বহু দিন ধৰি আমি গ্ৰাউণ্ডত কাম কৰি আছোঁ, বিভিন্ন ধৰণৰ পৰিস্থিতি দেখিছোঁ, বহুত কষ্টত আমি মানুহক দেখা পাইছোঁ। কিমান যে কষ্ট সেইবিলাক প্ৰকাশ কৰিব নোৱাৰি। কেনেকৈ কি হ'ব মানে একো বুজিয়ে নাপাইছোঁ। মানে আমি বস্তু আনো, ৰাইজলৈ আগবঢ়াই দিওঁ, কিন্তু তথাপিও তেওঁলোক যিমান কষ্টত আছে নহয়, বহুত কম হৈছে যেন লাগিছে, নাজানো কেলৈ। মানে চাৰিওফালে দুখে দুখ। ক'ৰবাত যদি পানী এতিয়াও শুকোৱা নামে লোৱা নাই, ক'ৰবাত পানী শুকোৱাৰ পাছত পলসে অৱস্থা যথেষ্ট বেয়া কৰি দিলে। পাছফালে দেখিছে না ঘৰটো কেনেকুৱা হৈ আছে অৱস্থা, ঘৰৰ চিন এটিও নাই, মানে একো চিন চাপ নাই। তেনেকুৱা ধৰণৰ পৰিস্থিতিটো যে কিমান মানুহক আমি দেখা পাইছোঁ, মানে কৈছোঁ নহয় বহুত কষ্টত আছে। আজি মই এই ভিডিঅ'টো এনেই বহিছোঁ, বিশেষ একো উদ্দেশ্য নাই, জাষ্ট মনৰ কথা কেইটামান প্ৰকাশ কৰোঁ বুলি ভাবিলোঁ আৰু।
যিবিলাক পৰিস্থিতি দেখিছোঁ আশে পাশে মানে যথেষ্ট বেয়া পৰিস্থিতি, এই পৰিস্থিতিৰ পৰা কেনেকৈ মানুহে আকৌ নিজক নৰ্মেল বুলি যাক কয় কেনেকৈ নৰ্মেল হ'ব পাৰিব, সেইটো আটাইতকৈ ডাঙৰ কথা হ'ব। এতিয়া আমি আহি আছোঁ ৰিলিফ দিবলৈ, আমি সকলোৱে আহি আছোঁ, তেওঁলোকে এটা উৎসাহ পাই আছে যে কোনোবাই নহয় কোনোবাই আহিছে, হয় ক'ৰবাত গণ্ডগোল হৈছে, এইবিলাক একো নাই, কাৰণ মানুহৰ এতিয়া অভাৱ, জানে নাই, অভাৱ, বহুত কষ্টত আছে, আৰু সেই কষ্ট আমি কেতিয়াও তুলনা কৰিব নোৱাৰোঁ। এই বিল্ডিংটো চাচোন, এই বিল্ডিংটো ইমান ডাঙৰ বিল্ডিঙত তেখেতলোকে আছে, তেখেতলোকৰ কম কষ্ট হৈছে, আমাৰ বেছিও কষ্ট হৈছে, সেনেকৈ তুলনা কৰিলেও বেয়া হ'ব। কষ্ট মানে সকলোৰে কষ্ট, মানে যথেষ্ট কষ্ট। গ্ৰাউণ্ডত যেতিয়া ৰাতি যেতিয়া ঘূৰি থাকোঁ, হাইৱে কাষত যেতিয়া নিজৰ ল'ৰা ছোৱালী লৈ পেলাই পৰিলে এটা শুই থাকে, কিমান ৰিস্ক লৈ শুই থাকে ভাবকচোন। গাড়ীবিলাকে স্পীড নিশ্চয় অহা যোৱা কৰে, কিমান ৰিক্সত শুই থাকে তেওঁলোক। বৰষুণ দিলে তেওঁলোক তিতি যায়। কালি এজন ব্যক্তিয়ে মোক ত্ৰিপাল বিচাৰিছিলে, মই ত্ৰিপালখন দিব নোৱাৰিলোঁ, কাৰণ মোৰ ওচৰত ত্ৰিপালে নাছিলে। মেট্ৰেছ আনিছোঁ, মেট্ৰেছ দিছোঁ, কোনোবাই বিচাৰিছে, মই মেট্ৰেছ দিব পৰা নাই, কাৰণ কেলৈ আন এজন এনেকুৱা ব্যক্তি আছে যিজন ব্যক্তিয়ে একো নপৰাকৈ শুই থাকিবলগীয়া হৈছে, তেখেতক আগবঢ়াব যে লাগিব, সেইকাৰণে অকণমান কম কষ্টত যোনে আছে তাক মই মেট্ৰেছ এখন দিয়া নাই, তেনেকুৱা ধৰণৰ অৱস্থা হৈছে। মানে কোনফালে মিলাম এনেকুৱা হৈছে, মানে মই বিশেষকৈ এইটো ক'ব বিচাৰিছোঁ, বহুত কষ্টত আছে, মানে বহুত কষ্টত আছে, তুলনা কৰিব নোৱাৰি। আমি এইকেইদিন আহি আছোঁ, মানুহে এটা উৎসাহ পাইছে, এটা শক্তি পাইছে, সেইকাৰণে সেই দুখবিলাক ইমান চাগে তেখেতলোকৰ মনত নাহিব পাৰে, কিন্তু 3 মাহ 4 মাহ পাছত কি হ'ব, যেতিয়া এই ভিৰটো কমি যাব, যেতিয়া ৰিলিফ দিবলৈ এখন গাড়ী নাহিব, তেওঁলোকৰ পৰিস্থিতি একে থাকিব, ইয়াৰ পৰা বেছি বিশেষ আগবাঢ়িব নোৱাৰে। সেইটো মই যিমানখিনি মই নিজে চকুৰে দেখিছোঁ। তেতিয়া কি হ'ব, তেওঁলোকৰ সেইটো এটা ভয় আছে মনত, যে এতিয়া আহি আছে গাড়ী, আমি বস্তু পাই আছোঁ, সেইকাৰণে লৈ লওঁ, যেতিয়া নাহিব তেতিয়া আমাৰ কি হ'ব, তেতিয়া আমাক কোনে চাব, পইচা ক'ৰ পৰা পাম, মই বস্তু আনিছোঁ দিবলৈ, মই বস্তু দিব পৰা নাই, কাৰণ ঘৰ এনেকুৱা অৱস্থাই নাই যে মই বস্তু এটা আগবঢ়াই দিলেও তেওঁলোকে ৰাখিব পাৰে। ঘৰ এটা বনাই দিব বিচাৰিছোঁ, কিন্তু ঘৰটো বনাই দিব পৰাকৈ অৱস্থাই নাই যে ঘৰখনৰ কিবা এটা ফাউণ্ডেশ্যন হ'লেও যদি মই বনাই দিওঁ, তেনেকুৱা অৱস্থাই নাই। ক'ৰবাত মাটি পাবলৈ নাই, ক'ৰবাত আন কিবা বস্তুটো সুবিধা কৰি দিওঁ বুলিও সেই অৱস্থা নাই। মানুহৰ অৱস্থা ইমান বেয়া হৈছে, চাৰিওফালে দুখে দুখ, কাৰ দুখ কাৰ লগত মই কম্পেয়াৰ কৰিম, কাক ক'ম যে এখন চা পকা ঘৰ, এখন চা কেঁচা ঘৰ, ইয়াৰ দুখটো বেছি, ইয়াৰ দুখটো কম, তেনেকৈও ক'ব নোৱাৰোঁ, কোনো ক'ব নোৱাৰে। গ্ৰাউণ্ডত লাগি আছোঁ কাৰণে বহুত পৰিস্থিতি দেখিছোঁ, বহুত পৰিস্থিতি বুজিছোঁ। মানুহক প্ৰয়োজন হৈছে এতিয়া আৰ্থিকভাৱে যাতে আমি অলপ হ'লেও, ক'ৰবাত যদি কোনোবাই পইচা কেইটকামান আগবঢ়ায় যাতে লওঁ, ক'ৰবাত যদি কোনোবাই অলপ বস্তু দুটামান আগবঢ়ায় আমি লওঁ। আমি এই ভুক্তভোগীসকলক বুজিব লাগিব। আজি ৰাতি হ'লগৈ, ক'ৰবাত আমি যাব পৰা নাই, ক'ৰবাত দেখিছোঁ ক'ৰবাত ঘৰ এটাত যাব বিচাৰিছোঁ, ঘৰটোৰ ভিতৰত যাব পৰা নাই, কাৰণ মানুহ ইয়াত কষ্টত আছে, বহুত বেছি কষ্টত আছে। আৰু সেই কষ্ট দেখি পেলাই মন গ'ল আৰু এই বাৰ্তা এটা দিওঁ বুলি। এতিয়া এই বাৰ্তাটোত মোৰ একো হেৰিয়ে নাই, একো উদ্দেশ্যই নাই, জাষ্ট মনৰ কথা দুষাৰমান মই ভাবিলোঁ যে অলপ প্ৰকাশ কৰোঁ বুলি, আৰু সেইটোৱে মই প্ৰকাশ কৰিছোঁ। ইমানে ক'ম, আৰু এবাৰ ক'ম, বহুত কষ্টত আছে। এই কষ্ট চাগে জানো কি হ'ব, ক'বই শুনিছোঁ, কিমান মানুহ নিজৰ পৰিয়াল ধ্বংস হৈ গৈছে। সদায় দেখি থকা মুখখন সেই মানুহজনক কেতিয়াও চাগে আকৌ দ্বিতীয়বাৰ তেওঁলোকে নেদেখিব, কাৰণ তেখেত ঢুকালে। নিজৰ ভাইটি ভণ্টি দাদা মাতৃ দেউতাক চবেই নিজৰ হেৰুৱাইছে। বহুত দুখত আছে মানুহ, মই বহুত দুখত আছে। এই কুকুৰটোক সুধিব বিচাৰিছোঁ, শিৱসাগৰ চৰাইদেউ গৈ বানপীড়িত ৰাইজক কেইটকা দি সহায় কৰিলে। নিজেতো এটকা দি সহায় কৰিব নোৱাৰে, বেলেগে সহায় কৰিলেও মানে চকু জ্বলে। নিজক হিন্দু বুলি পৰিচয় দিছে, কিন্তু আজি হিন্দুৱে বানত কক বকাই মৰি আছে। ঘৰ দুৱাৰ গৰু ছাগলী সকলো শেষ হৈ গৈছে। এইটো সময়ত সহায় লাগে শিৱসাগৰ চৰাইদেউবাসীক। আৰু এই কুকুৰে কি কৰিছে, হিন্দু মুছলিম কৰি আছে নিজৰ ইমেজটো ভাইৰেল কৰিবৰ কাৰণে। তোৰ কিবা মাথাত কিবা মাল বোলা বস্তুটো আছে নাই তোৰ? এই জহৰা, তোৰ জহৰা বুলি কৈছোঁ। যিটো সময়ত শিৱসাগৰ আৰু চৰাইদেউবাসীক সহায়ৰ প্ৰয়োজন, এইটো সময়ত তই হিন্দু মুছলিম কৰি আৰু তই হিন্দুসকলক আৰু মাৰিব বিচাৰিছ। এইটো সময়ত সহায় কৰিব লাগিছিল, সহায়ৰ প্ৰয়োজন, আৰু তই হিন্দু মুছলিম কৰি আছ নিজৰ ইমেজটো ভাইৰেল কৰিবৰ কাৰণে। কিহৰ হিন্দু তই? তোৰ লাজ লগা নাই? শুবলৈ ঘৰ নাই, খাবলৈ চাউল দাইল কিবা শাক পাচলি নাই, এইটো সময়ত কাপোৰ পিন্ধিবলৈ নাই, আৰু এই কুকুৰটো হিন্দু মুছলিম কৰি আছে। মানে কি ক'ম আৰু,
সঁচাকৈ হিন্দু হিন্দু কৰি আজি অসমখন এনেকৈ ধ্বংস হৈ যাব। চাওক ইমান ডাঙৰ বিপদ, আজি ঘৰ দুৱাৰ কিবা চব মানুহ মৰি গৈছে, গৰু ছাগলী সকলো শেষ হৈ গৈছে। এইটো সময়ত হিন্দু মুছলিম কৰিব লাগে নে নিজৰ পকেটৰ পৰা কেইটকামান খৰচ কৰি সহায় কৰিব লাগে? এইখিনিও জ্ঞান নাই আৰু হিন্দু মুছলিম কৰিব আহে। কি কৰিম আৰু। কেইটামান খুব জ্ঞানী মানুহৰ কথা ক'বলৈ লৈছোঁ দেই ভিডিঅ'টিত। আমাৰ সমাজত ইমান জ্ঞানী মানুহ আছে যিয়ে নিজে একো নকৰে আৰু আনক খুব জাজমেণ্ট পাছ কৰি থাকে। মোৰ ফ্ৰেণ্ড লিষ্টতে দেখিছোঁ কেইটামান এনেকুৱা মানুহ যিয়ে শিৱসাগৰ আৰু যোৰহাটৰ এনেকুৱা বেয়া অৱস্থাৰ সময়ত না নিজে ফিজিকেলি 1 মিনিট সময় এটা দিছে নিজৰ জীৱনৰ, না এটা পইচা দি সহায় কৰিছে, কিন্তু যোৱা মানুহখিনিক ক্ৰিটিচাইজ কৰিবলৈ এৰা নাই। মোক বাৰু পাৰ্চনেলি কোনেও একো কৰা নাই, কিন্তু মই ছ'চিয়েল মিডিয়াত দেখিছোঁ বান আক্ৰান্ত লোকসকলৰ ওচৰত যিসকল ব্যক্তিয়ে গৈছে তেওঁলোকে তাত গৈ ফটো দিছে, ভিডিঅ' শ্বেয়াৰ কৰিছে, সেইখিনিক লৈও বহুতৰ প্ৰব্লেমটো ক'ত মই বুজি পোৱা নাই। বহুতে ভাবি আছে কিবা কিবি এইবোৰ ভিউজৰ কাৰণে অমুক তমুক, কিন্তু মই এটা কথা কওঁ, এই যে যিসকলে তাত গৈ পেলাই সেই চিটুৱেশ্যনটো চাই ফটো বা ভিডিঅ' শ্বেয়াৰ কৰিছে, তাৰ পৰা আমি কি গম পাইছোঁ যে এইটো এৰিয়াত লোকসকলৰ এনেকুৱা এনেকুৱা সমস্যা হৈ আছে বা এইটো এৰিয়াত পানী কমিছে, পানী বাঢ়ি আছে, তেনেকুৱাবোৰ গম পাইছোঁ। আৰু এজনে দেখি পেলাই আনজনক দেখি পেলাই আন 10জন ওলাই আহিছে। কোনোবা এজন গৈছে সহায় কৰিবলৈ, আমি সেইটোকে দেখি ভাবিছোঁ আমিও যোৱাটো উচিত, তেওঁলোক গ'ল, আমাক দেখি আন 10জন ইনস্পায়াৰ হৈছে। ঠিক তেনেকৈ ইটোৱে আনটোক দেখি পেলাই এতিয়া বৰ্তমান সময়ত অসমৰ লগতে বিভিন্ন ষ্টেটৰ পৰা লোকসকলে বানাক্ৰান্ত লোকসকলক, ভিক্টিমছসকলৰ ওচৰত গৈ সহায় কৰিছে যোনে যেনেকৈ পাৰে। কোনোবাই যিমান পইচা দিছে, কোনোবাই হয়তো নিজৰ ঘৰৰ পৰা খেতি বাতি যোনে যেনেকৈ যি পাৰিছে, বা কাৰোবাৰ দোকান আছে দোকানৰ পৰা সামগ্ৰী লৈ গৈছে, আৰু একেবাৰে দিব নোৱাৰা ব্যক্তিজনেও ভুক্তভোগীসকলৰ ওচৰত গৈ থিয় দিছে, তেওঁলোকৰ দুখৰ সমভাগী হৈছে। কিন্তু কমেণ্টত আৰু ফেচবুকত বেছি জ্ঞান দিয়াখিনিক মই দেখিছোঁ নিজে একো এটা কৰা নাই। প্ৰত্যেকে যে যাব পাৰিব তেনেকুৱা কথা নহয়, কাৰোবাৰ ঘৰত অসুবিধাও থাকিব পাৰে, কিন্তু বহুত এনেকুৱা মানুহো দেখিছোঁ এই সামাজিক মাধ্যমতে ভিডিঅ' দিওঁতে QR ক'ড যোনে যোনে শ্বেয়াৰ কৰিছে যে আমি এনেকৈ যাম ভাবিছোঁ, আপোনালোকেও যদি সহায় কৰিব বিচাৰে পে'মেণ্ট কৰিব পাৰে, বা আমাৰ ইয়াত আহি পেলাই আপোনালোকে কিবা বস্তু দান দিব পাৰে। তাতে অনলাইন পে'মেণ্টো বহুতে কৰিছে, কাৰণ সহায়ৰ মনটো থাকিলে যোনে যেনেকৈ পাৰে সহায় কৰে। কিন্তু যদিহে মই এটা মানে এই ভিডিঅ'টিত মোৰ মনটো বেয়াও লাগিছে আৰু ভাবি মেণ্টেলিটিবিলাকৰ কথা চিন্তা কৰিব আচৰিতো হৈছোঁ। নিজে যদি সহায় কৰিবলৈ যাব পৰা নাই, লোকক উপলুঙা কৰি থাকিবলৈ ক'ত ইমান সময় পায়? যদি আপোনাক ঈশ্বৰে হাত দুখন দিছে নে নাই, হাত দুখন দিছে, ভৰি দুখন দিছে, যদি পাৰে যাওক তেওঁলোকৰ ওচৰত, আৰু যদি যাব নোৱাৰে তেতিয়াহ'লে লেপলেপাই থাকিওতো লাভ নাই। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি গম পাইছোঁ কোন কোন ব্যক্তিয়ে গৈছে, কি কি চিটুৱেশ্যন তাত হৈ আছে, বা নতুনকৈ যিসকলে যাম বুলি ভাবি আছে আগত যোৱাসকলে আপডেট দিব যে ইয়াত এইখিনি সমস্যা হৈ আছে, এইখিনি এতিয়াও প্ৰয়োজন হৈ আছে। গতিকে যিসকল লোকে সহায় কৰিছে তেওঁলোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। আৰু যিসকলে একেবাৰে সহায় কৰা নাই, নিজৰ থাকিও দিয়া নাই, বা তেওঁলোকৰ ওচৰত সময় থাকিও যোৱা নাই, তেওঁলোকৰ লেকচাৰ দেখিনো কি ক'ম, মানে আচৰিত আৰু। কিন্তু আপোনালোকে যাব নোৱাৰিলেও, একো দিব নোৱাৰিলেও, কমচে কম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক তেওঁলোকে যেন আগৰ জীৱনটো সোনকালে ঘূৰাই পায়। ধন্যবাদ। অসম আৰু অসমীয়াৰ কাৰণে চূড়ান্ত ট্ৰেজেডি এয়াই যে আজিলৈকে দিল্লীৰ চকুলৈ চাই কথা ক'ব পৰা এগৰাকী নেতা জন্ম নহ'ল। নিজৰ প্ৰাপ্য আজৰি আনিব পৰা এগৰাকী অসমীয়া ৰাজনৈতিক নেতাৰ জন্ম নোহোৱাটোৱে বৰ্তমান সময়ৰ আটাইতকৈ চূড়ান্ত দুৰ্ভাগ্যজনক ঘটনা। এইকাৰণে কৈছোঁ, এই বান বিধ্বস্ত সময়ত এতিয়ালৈকে দিল্লীৰ চৰকাৰে কোনো ধৰণৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা নাই। অসমৰ পৰা কেৱল নিয়েই আছে। অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ, অথচ অসমৰ দুৰ্যোগ ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে গণ্য নকৰে কেন্দ্ৰীয় চৰকাৰে। মন কৰক, উজনিৰ যি বিধ্বস্ত ৰূপ, যি মহাপ্ৰলয়, তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে অসমে পাবলগীয়া ধনৰ কিছু শতাংশহে মুকলি কৰি দিছে। SDRFৰ আগতীয়া ধন হিচাপে 379 কোটি 35 লাখ টকা মুকলি কৰি দিছে। আৰু দুখৰ কথা, এইখিনি সময়ত অসমে পাবলগীয়া সকলো ধন মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি যোগান ধৰিব লাগিছিল, কিন্তু নধৰিলে, ধৰা নাই, আৰু কোনো এগৰাকী নেতাই বাধ্য কৰাবও নোৱাৰিলে। আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে হুইজ বদৰুদ্দিন, বদৰুদ্দিন কোন হয়, বদৰুদ্দিন কোন হয় পীযুষ হাজৰিকা ডাঙৰীয়াই চিনি নাপায়। মই পীযুষ হাজৰিকা ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ
বদৰুদ্দিন কোন হয় আপুনি চিনি নাপায়ো আৰু পাবও নালাগে। বদৰুদ্দিন চাহাব কোন হয় অলৰেডি পৰিচয় দাঙি ধৰিছে আৰু সকলোৱে এতিয়া অসমবাসী ৰাইজে চিনি পাইছে। আৰু বদৰুদ্দিন চাহাবক অসমবাসী ৰাইজে চিনি পোৱাৰ লগতে বাহিৰৰ ষ্টেটতো এজন ভাল গুণী জ্ঞানী শিক্ষিত মানুহ বুলি পেলাই এজন দয়ালু আৰু সহানুভূতি কৰা মানুহ বুলি অসমৰ বাহিৰৰ ষ্টেটতো ভালকৈ চিনি পায়। কিন্তু আপোনাৰ অসমৰ ৰাইজে কি বুলি চিনি পায় জানেনে? আপোনাক অসমৰ ৰাইজে এজন গুণ্ডা, এজন চুপাৰী কিলাৰ, এজন ওপৰৰ মাল বুলি চিনি পায়। এতিয়া আপোনালোকে লাজ পাইছে যে বদৰুদ্দিন নাজমল চাহাবে এই দুৰ্যোগৰ সময়ছোৱাত বানপীড়িত ৰাইজৰ কাষত থিয় হৈ যিখিনি সহানুভূতিৰ হাত আগবঢ়াই দিছে, দাঙি ধৰিছে, আপোনালোকৰ সেইখিনি আপোনালোকৰ উকাত নাই, আপোনালোকে লাজ পাইছে। আপোনালোকে সেইখিনি কৰিব লাগিছিলে, কিন্তু আপোনালোকে সেইখিনি কৰিব পৰা নাই কাৰণে আপোনালোকে লাজ পাই পেলাই এতিয়া বদৰুদ্দিন কোন হয় আপোনালোকে চিনি নাপায়, আৰু আপোনালোকে চিনি নাপায়ো আৰু চিনি পাবও নালাগে। আৰু সমগ্ৰ অসমবাসী ৰাইজে এতিয়া চিনি পাইছে আৰু সকলোৱে মুখে মুখে এতিয়া পৰিচয় পাইছে আৰু বদৰুদ্দিন কোন হয় নিজে পৰিচয় দাঙি ধৰিছে, আপোনালোকক দেখাই দিছে। আজি আমি মৰিয়নি সমষ্টিৰ অন্তৰ্গত আউনীআটী সত্ৰৰ মাটিত কঠীয়া পাৰিছোঁ। কঠীয়া পৰা কাৰ্যসূচী লোৱা হৈছে। আমাৰ সত্ৰৰ প্ৰায় 30 বিঘা মাটিত কঠীয়া পৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মৰিয়নি সমষ্টি লগতে ইয়াৰ ওচৰৰ নাজিৰা, শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজসকলক সহযোগ কৰিবৰ বাবে, তেখেতসকলক কিছু সকাহ দিবৰ বাবে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি ধন্যবাদ জনাব বিচাৰিছোঁ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী ডাঙৰীয়াক। তেখেতৰ আচলতে মহানুভৱতাৰ বাবে এইখিনি মাটি আমাক কঠীয়া পাৰিবলৈ তেখেতে দিছিল। তাৰ লগতে আমি ধন্যবাদ জনাব বিচাৰিছোঁ যোৰহাট জিলা কৃষি বিভাগক। তেখেতসকলে আমাক শস্যৰ যোগান ধৰিছে আৰু আমাৰ এই কাৰ্যত যথেষ্ট পৰিমাণে সহায় আগবঢ়াইছে। আমি আশা কৰিছোঁ যে এই কামৰ জৰিয়তে আমি অতি সোনকালে সকলোৱে একেলগে ন খাব পৰাকৈ সোনকালে হোৱা শস্যৰ বীজ ৰোপণ কৰি ৰাইজক যাতে কঠীয়া যোগান ধৰাত সহায় কৰিব পাৰোঁ। আৰু লগতে আমি কঠীয়া বিলোৱাৰ এক কাৰ্যসূচীও গ্ৰহণ কৰিছোঁ। বিভিন্ন ঠাইৰ পৰা কঠীয়া তুলি আনি আমি বিভিন্ন বানাক্ৰান্ত ৰাইজ য'ত এতিয়া কঠীয়া পাৰিব পৰা পৰিৱেশ সৃষ্টি হৈছে, পানী কমিছে, তেনে ঠাইত যাতে কঠীয়া পৰাত আমি ৰাইজক সহযোগ কৰিব পাৰোঁ, কঠীয়া পাৰিও দিব পাৰোঁ, লগতে শস্যৰ যোগান ধৰিব পাৰোঁ, তাৰ বাবেও কিছু প্ৰয়াস অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে আজি আমাৰ সকলো সদস্যই ইয়াত কাম কৰি আছে, এইখিনি ঠাইত কাম কৰি আছে আৰু অনাগত দিনতো আমাৰ এই কাৰ্যসূচী চলি যাব। গতিকে আশা কৰিছোঁ যিদৰে পাৰোঁ অসমৰ ৰাইজ যিসকল এতিয়া বানত ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ যোৰহাট জিলা, শিৱসাগৰ, চৰাইদেউ জিলাৰ যিসকল ৰাইজ ক্ষতিগ্ৰস্ত হৈছে, আমি যিদৰে পাৰোঁ ৰাইজৰ কাষত সাহস দিবলৈ, থিয় হ'বলৈ আমাৰ প্ৰয়াসবোৰ অব্যাহত ৰাখিছোঁ। সভাপতি বসন্ত গগৈ, মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ যে প্ৰথম কথা, শিৱসাগৰ চৰাইদেউত যি এই অৱৰ্ণনীয় বান পৰিস্থিতিৰ সৃষ্টি হ'ল, আপুনি আগতেও সংবাদমেল যোগেও কৈছে, খুব সুন্দৰভাৱে ইয়াৰ ব্যাখ্যা দিছে। প্ৰথম কথাটো ইয়াৰ কাৰণ কি আৰু ইয়াৰ সমাধান কি? আৰু দ্বিতীয় কথা সুধিব কৈছোঁ, মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিলে, মুখ্যমন্ত্ৰীয়ে প্ৰকৃত ছবিখন দেখিলেনে বানৰ? দাদা, খুব সুন্দৰ কথা এটা আপুনি আজি এই আলোচনাত উলিয়াইছে, গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ চৰাইদেউ দুখন ঐতিহাসিক জিলা আৰু জিলা দুখনৰ জনসাধাৰণে আজি আৰ্তনাদ কৰিছে। দুখত আছে, ক্ষোভত আছে, খঙত আছে আৰু খুব মৰ্মবেদনাৰ মাজেৰে এক নৰসদৃশ পৰিৱেশত আজি 16টা দিন তেওঁলোকে কটাই আছে। এনেকুৱা নৰক যান্ত্ৰণাত তেওঁলোক আছে যে গৰু, গাহৰি, কুকুৰ, ছাগলী সকলো একেলগে থাকি একেখন চালিৰ তলত থাকি এটা যান্ত্ৰণাদায়ক পৰিৱেশৰ মাজত তেখেতলোক জীয়াই আছে। এটা কথা হ'ল যে বানপানী আগতেও হয়, পথাৰ আগতেও বুৰে, নদীৰ ঢল আগতেও আহে, দৰিকাৰ ঢল আগতেও আহে, দিচাঙৰ ঢল আগতেও আহে, মিটঙৰ ঢল আগতেও আহে, জাজিৰ ঢল আগতেও আহে। আগতে অহা ঢলবিলাকে জনজীৱনক সমৃদ্ধিশালী কৰিছিল। দিখৌ যেতিয়া ঢল আহে, যেতিয়া পলক যেতিয়া মাটি পৰে, তেতিয়া পথাৰৰ শস্যটো বাঢ়িছিল, নদীৰ কাষৰ ৰবি শস্য দুগুণে বাঢ়ি গৈছিল, উৎপাদনটো বাঢ়ি গৈছিল, কাৰণ তাৰ অত্যাধিকভাৱে ফাৰ্টিলিটি আছিল, অত্যাধিক সাৰুৱা আছিল। জাজিৰ যেতিয়া বিস্তীৰ্ণ অঞ্চল বুঢ়াইছিল, সেই অঞ্চলটো সাংঘাতিক ধৰণে ৰবি শস্য বাঢ়ি গৈছিল। দিচাঙৰ পানী যেতিয়া এবাৰ আহিছিল, দৰিকাৰ পানী যেতিয়া এবাৰ আহি যেতিয়া পথাৰখন বুঢ়াই পুনৰ শুকাই গৈছিল, তেতিয়া এক সাৰুৱাময় পৰিৱেশৰ জৰিয়তে কপুৰ মৌজা, বেতবাৰী মৌজাই বিস্তীৰ্ণ অঞ্চল, জকাইচুকৈকে আদি কৰি গোটেই সমগ্ৰ বিস্তীৰ্ণ অঞ্চল খেতি মাটি বৰ সুন্দৰ হৈছিল। ইয়াত জেনেৰেলি বাও খেতি কৰা হয়,
ইয়াত শালি ধানৰ খেতি কৰা হয় আৰু বাও খেতি অত্যাধিকভাৱে কৰাৰ কাৰণে বাও ধানে বানপানীত বেছি হয় কাৰণে বাও ধানে অত্যাধিকভাৱে ইয়াত মানে উৎপাদনক্ষম হৈছিল। কিন্তু এইবাৰ পানী সম্পূৰ্ণ সুকীয়া। এইবাৰ বানপানী বুলি আমি ক'ব নোৱাৰোঁ, এইটো প্ৰলয়। আৰু প্ৰলয় যদি আমি কওঁ তাতকৈ আগলৈকে ক'ব লাগিব এইটো মহাপ্ৰলয়। আৰু এই মহাপ্ৰলয়ৰ কাৰণটো কি? এই মহাপ্ৰলয়ৰ কাৰণটো হৈছে যে প্ৰাথমিক কথা বতৰা যদি আপোনালোক বা আমি যিসকলে অনুসন্ধান কৰিছে তাৰ মূল কাৰণটো এইটোৱে হৈছে যে নগালেণ্ডৰ যিটো স্থানৰ পৰা দিখৌ নদীখন প্ৰবাহমান হৈছে, নগালেণ্ডৰ যিটো স্থানৰ পৰা দৰিকা নদীখন প্ৰবাহমান হৈছে, সেই স্থানত সম্পূৰ্ণৰূপে পাহাৰটো খানি তাত বহল কৰি দিয়া হৈছে। যিহেতু নদীখন ওপৰৰ পৰা তললৈ নামি এটা ঝৰ্ণা আকাৰে আহে, তাত এটা সৰু লেক হয়, কিন্তু সেই লেকটো তাত খান্দি দিয়াৰ ফলত তাত পানীটো সম্পূৰ্ণভাৱে বহল হৈ গুচি গৈছে। যেতিয়া পাহাৰৰ অত্যাধিকভাৱে বৰষুণ দিছে সেই পানীবিলাকে এটা ঢল হিচাপে তললৈ নামি আহিছে। আৰু দ্বিতীয় কথা, 2013 চনৰ পৰা 2023 চনৰ ভিতৰত তাত 800 স্কোৱাৰ কিলোমিটাৰ তাত গছ কটা হৈছে। সম্পূৰ্ণৰূপে নগা পাহাৰটো তহিলং কৰি দিয়া হৈছে। কি কাৰণে তহিলং কৰি দিয়া হৈছে? যে শিল খননৰ নামত তহিলং কৰি দিয়া হৈছে, কয়লা খননৰ নামত অবাধ গতিত আৰু অবিজ্ঞানসন্মতভাৱে কামবিলাক কৰাৰ ফলত নদীখনৰ গতিপথ সম্পূৰ্ণৰূপে এটা বেলেগ এটা দিশত গতি কৰিছে। আৰু যেতিয়া পাহাৰৰ পৰা ফ'ৰ্চত যেতিয়া পানীখিনি নামি আহিছে আৰু তাত যেতিয়া কয়লা খনি পেলাই বৃহৎ বৃহৎ গব্বৰ য'ত সৃষ্টি কৰিছিল আৰু ফ'ৰলেণ্ডৰ মাটি আনি তুলি পাহাৰত য'ত বৃহৎ বৃহৎ গব্বৰৰ সৃষ্টি কৰিছিল, সেই পানীবিলাকে যেতিয়া বেৰিয়াৰটো ভাঙি পেলালে এটা ফ'ৰ্চত নামি গুচি আহিলে। আৰু তাত সম্পূৰ্ণৰূপে টকলা কৰি দিয়াৰ কাৰণে, গছ গছনি কাটি তহিলং কৰি দিয়াৰ কাৰণে তাৰ কি হ'ল, তাৰ গোটেই বালি মাটিবিলাক তললৈ নামি আহিল আৰু ইৰ'চনৰ ফলত নদীৰ জলপৃষ্ঠ আগতকৈ দুগুণে বাঢ়িবলৈ ধৰিলে। আৰু দ্বিতীয় এটা কাৰণ হ'ল যে 100 কিলোমিটাৰ ৰেডিয়েঞ্চত মানে 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ দিখৌ নদীখন অসমত পৰিছে, কিন্তু তাত সেই পাহাৰৰ ওপৰ অংশত প্ৰায় 15 কিলোমিটাৰ আজিলৈকে তাত মথাউৰি নাই। দৰিকা দিখৌখনৰ কথা যদি দৰিকা নদীখনৰ কথা যদি আপুনি চায়, সেই বৃহৎ নদীখনত মাত্ৰ 14 কিলোমিটাৰ ৰাস্তা আছে। মিটঙত মথাউৰি বহু ক্ষেত্ৰত নাই, দিচাঙত মথাউৰি নাই, জাজিত মথাউৰিবিলাক বহুত তলত আছে। গতিকে যেতিয়া বানপানী সাংঘাতিক ফ'ৰ্চত যেতিয়া এইবাৰ দুৰ্যোগটো যেতিয়া নামি আহিলে তাৰ ফলটো অসমীয়া জনসাধাৰণে ভুগিছে, চৰাইদেউ আৰু শিৱসাগৰ ৰাইজে ভুগিছে। গতিকে তাৰ পৰা পৰিত্ৰাণ কেতিয়া পাব? তাৰ পৰা পৰিত্ৰাণ তেতিয়াহে পাব যেতিয়া দিখৌৰ এই 100 কিলোমিটাৰ ৰাস্তাটো যেতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব, 15 কিলোমিটাৰ উন্মুক্ত সেই মথাউৰিটো যেতিয়া বনোৱা হ'ব, যেতিয়া দৰিকাৰ 14 কিলোমিটাৰ মথাউৰি বাদে বাকী অংশ যেতিয়া নিৰ্মাণ কৰা হ'ব, মিটঙৰ মথাউৰি, আমাৰ দিচাঙৰ মথাউৰি, জাজিৰ মথাউৰি যেতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব, তেতিয়া এই দুৰ্যোগটো নামি কমিব। নহ'লে এই দুৰ্যোগ পুনৰ অসমীয়া জনজীৱনলৈ নামি আহিব, শিৱসাগৰ চৰাইদেউলৈ প্ৰতিবাৰে নামিব। আৰু শিৱসাগৰ চৰাইদেউ যদি এনেকুৱা মহাপ্ৰলয় প্ৰতিবাৰে হৈ থাকে, সম্পূৰ্ণৰূপে অসমৰ মানচিত্ৰৰ পৰা এই দুখন জিলা কাট খাই গুচি যাব। তাতকৈ ডাঙৰ কথা, এই যে প্ৰবল বৰষুণৰ ফলত, এই যে প্ৰবল মহাপ্ৰলয়ৰ কাৰণে শিৱসাগৰৰ চৰাইদেউত যে এই অৱৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে, তাৰ ফলত শিৱসাগৰ জনজীৱন, শিৱসাগৰ জাতীয় জীৱন, শিৱসাগৰ অৰ্থনৈতিক জীৱন সকলো তছনছ হৈ গুচি গৈছে। বৃহৎ বৃহৎ কোম্পানীবিলাক ইয়ালৈ আহিছে, ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে, কিন্তু সেই কোম্পানীবিলাকে আৰু কিমান দিন এনেকুৱা বানপানীৰ মাজত কক বকাই ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম কৰিব? সেইটো আটাইতকৈ ডাঙৰ কথা। হাজাৰ হাজাৰ বিঘা চাহপাতৰ খেতি ধ্বংস হৈ গুচি গ'ল। এই বানপানী পীড়িত অঞ্চলত কোনে আকৌ পুনৰ চাহপাত খেতি কৰিবলৈ আহিব কোটি কোটি টকা লোকচান কৰি? গতিকে এই কথা বতৰাবিলাক আছে। গতিকে এই কথা বতৰাবিলাক চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব লাগিব। আৰু এটা কথা মই আপোনাক আজি কৈছোঁ, এই যে আজি মুখ্যমন্ত্ৰীজন শিৱসাগৰলৈ আহিলে, প্ৰকৃত ছবিখন শিৱসাগৰত আজি মুখ্যমন্ত্ৰীজনক দেখুওৱা হ'ল নে নাই? আজি তেখেতক পাণবাচালৈ লৈ গ'ল, পাণবাচাত পানীটো ক'ৰ পৰা আহিছে সেই কথাটো তেখেতক বুজাই দিয়া হ'ল নে নাই? তেখেতক কোৱা হৈছে যে পাণবাচাত প্ৰতি বছৰে বানপানী হয় কৰ্ণপুৰ মৌজাত, আৰু এইবাৰ বানপানী সকলো চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পানীখিনি আহি তাক থুপ খাই আছে, আৰু সেইকাৰণে তাৰ গোটেই বিস্তীৰ্ণ অঞ্চল বুঢ়াই পেলাইছে। সেই কথাটো মুখ্যমন্ত্ৰীক কোৱা হ'ল, কাৰণ মুখ্যমন্ত্ৰীৰ বক্তব্যৰে সেই কথাটো শুনিছোঁ, সেই কথাটো আমি বুজি পাইছোঁ। কিন্তু প্ৰকৃতপক্ষে মুখ্যমন্ত্ৰীক যিখন ছবি শিৱসাগৰ দেখুওৱা হ'ল সেইখন বাস্তৱ ছবি হয়নে? যোৱাকালি তেখেতে আমাৰ শিৱসাগৰৰ এটা কাষলৈ গৈছিলে, আমাৰ নাজিৰা সমষ্টিত গৈছিলে। সেই নাজিৰা সমষ্টিৰ বিহুবৰ চন্দ্ৰকৰ প্ৰকৃত ছবিখন তেখেতক দেখুওৱা হৈছে। তাত কান্দি কান্দি ৰাইজে তেখেতক কৈছে তেওঁ বুজি পাইছে, কিন্তু সেই একেখন ছবি শিৱসাগৰত দেখুওৱা হ'লনে? আজি 16টা দিন য'ত শিৱসাগৰ ভাৰতত নিৰবিচ্ছিন্নভাৱে এই দৰিকা নদীৰ পানী তাত পাৰ হৈ আছে, সেই ৰাস্তাইদি পাৰ হৈ গুচি গৈছে, সেই ছবিখন আজি দেখুওৱা হ'লনে? আজিলৈকেতো সেই ছবিখন দেখুওৱা হোৱা নাই।
কিয় নেদেখুৱালে? কিয় তেওঁক ভাড়াধৰা অঞ্চললৈ লৈ গ'ল? কিয় ভাড়াধৰা অঞ্চলত গৈ সেই বিস্তীৰ্ণ অঞ্চল তেখেতক দেখাই দিয়া নহ'ল? মোৰ ওচৰত কেইখনমান ছবি আছে দাদা, মই দেখুৱাব বিচাৰিছোঁ। এইখন হৈছে দৰিকা নদীৰ আজি 16টা দিনে এই ৰাস্তাৰ ওপৰত পানী বাগৰি আছে। সেই পানী তেখেতক কিয় দেখুওৱা নহ'ল? কিয় তেখেতক কোৱা নহ'ল যে তাত এতিয়ালৈকে বান্ধ নাই? বান্ধ নোহোৱাৰ কাৰণে সেই পানীবিলাক আহি আছে, গতিকে তাত বান্ধটো নিৰ্মাণ কৰক, তাত ৰাস্তা পদূলি নিৰ্মাণ কৰক। সেই কথা কিয় দেখুওৱা নহ'ল? তেওঁক দেখুওৱা হ'ল পাণ বেচাত। তেওঁক কিয় দেখুওৱা নহ'ল যে ঘৰৰ মুধচৰ ওপৰত থাকি এই বৃদ্ধজনে নিজৰ জীৱন বচাইছে? এইটো ক'ত হৈছে? এইটো হৈছে বেতবাৰীত। কি কাৰণে হৈছে? যে মহাপ্ৰলয়ৰ কাৰণে। সেই ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল? কিয় দুমহলীয়া ঘৰৰ ওপৰত উঠি একমহল বুৰি যোৱাৰ পাছত মানুহে জীৱন যেনে তেনে বচাইছে? এই ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল? কিয় বেতবাৰী অঞ্চল, কিয় ভাড়াধৰা অঞ্চল, কিয় নিমাইজনৰ অঞ্চললৈ তেখেতক লৈ যোৱা নহ'ল? কিয় তেখেতক এই দুৰ্যোগপূৰ্ণ এই মহাপ্ৰলয়ৰ এই ছবিবিলাক তেখেতক দেখুওৱা নহ'ল? এটা ডাঙৰ কথা, এই কথাবিলাক কিয় দেখুওৱা নহ'ল? তেখেতক কিয় দেখুওৱা নহ'ল যে মগৰাহাট, জয়সাগৰ, ৰুদ্ৰসাগৰ, কাৱৈমাৰী সম্পূৰ্ণ বিস্তীৰ্ণ এলেকা যে বুৰি আছে? কিয় বুৰি আছে? কিয় তেখেতক দেখুওৱা নহ'ল যে মৃতক নামদাং দলংখন, নামদাঙৰ নদীখন পুতি শেষ কৰি দিলে? ইয়াত মানুহে ঘৰ বনালে, ইয়াত ঘৰ বনাবলৈ পাৰ্মিশ্যন দিলে। এখন গেট, এখন চুইচ গেট, আপোনালোকে যদি দেখিছে জুম কৰি দেখাব। এইখন চুইচ গেট, এই চুইচ গেটেদি এই সমগ্ৰ ৰুদ্ৰসাগৰৰ পৰা আদি কৰি আমাৰ মগৰাহাটৰ এই বিস্তীৰ্ণ অঞ্চলৰ পানী গৈ পেলানি এই নামদাং নদীয়েদি গৈ দিশত পৰে। সেই নামদাং নদীয়েদি পুতি পেলোৱা হ'ল। কোনে পুতিলে? কোনে তাত ঘৰ বনাবলৈ পাৰ্মিশ্যন দিলে? এই বাস্তৱ কথাবিলাক মুখ্যমন্ত্ৰীজনক কিয় অৱগত নকৰালে? কিয় তেখেতক এই কথা বতৰাবিলাক অৱগত নকৰি য'ত মহাপ্ৰলয় সৃষ্টি হোৱা নাই সেই স্থানলৈ হয়? মই এটা কোঁৱৰপুৰ মৌজাৰ ল'ৰা, মই জানো পাণবাচা অঞ্চলত, কোঁৱৰপুৰ অঞ্চলত কেনেকৈ বানপানী হয়। সেই বানপানীবিলাক ক'ৰ পৰা আহিল? পানী কেনেকৈ আহিল? সেই প্ৰকৃত ছবিখন তেখেতক দেখুওৱা নহ'ল। আৰু মুখ্যমন্ত্ৰীজনক লৈ অহা হ'ল শিৱসাগৰ এই অফিচৰ কাষলৈ। মই য'ত বহি আজি টক শ্ব' কৰিছোঁ, সেইটো শিৱসাগৰ টাউনৰ শিৱদৌলৰ এটা অফিচ, তাৰ কাষলৈ লৈ অহা হ'ল। তাত তেখেতক দেখুওৱা হ'ল। তাত তেখেতক দেখুওৱাতকৈ কিয় লৈ যোৱা নহ'ল ভাড়াধৰা? সেইটোৱে ডাঙৰ প্ৰশ্ন। কিয় তেখেতক নিমাইজনলৈ লৈ যোৱা নহ'ল? কিয় লাকুৱা সেই অঞ্চললৈ লৈ যোৱা নহ'ল? য'ত হাজাৰ হাজাৰ মানুহ প্লাবিত হৈ গুচি গ'ল, য'ত হাজাৰ হাজাৰ বিঘা বাগান নষ্ট হৈ গুচি গ'ল। এই বাস্তৱ ছবিখন তেখেতক কিয় দেখুওৱা নহ'ল? দাদা, মই স্পষ্টভাৱে কৈছোঁ, এইখন শিৱসাগৰত বানপানী নামৰ ৰাজনীতিৰ মেলা বহিছে। এইখন শিৱসাগৰত বানপানী নামত কোনোবাই ৰুমালী ৰুটি বনাইছে আৰু মানুহৰ আৰ্তনাদ মানুহে শুনিব বিচৰা নাই। মানুহৰ দুৰ্ভোগ, মানুহৰ প্ৰকৃত ছবিখন অসমৰ মুখ্যমন্ত্ৰীজনক দেখুৱাব বিচৰা নাই। কিয় লুকুৱাই থোৱা হৈছে? কিন্তু আমি স্পষ্টভাৱে কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীজনক আমি স্পষ্ট জনাব বিচাৰিছোঁ, তেখেতে বোকাপানী খচি ৰাইজৰ মাজলৈ যোৱা মানুহ। তেখেতে কালি সেই নেপালীখুটি অঞ্চলত গৈছে, বোকাপানী খচি ৰাইজৰ মাজত দুখ বেদনা বুজিছে। আজি তেখেতক পাণবাচা অঞ্চললৈ লৈ গৈছে, তেখেতে ৰাইজৰ মাজত দুৰ্ভোগ ভুগিছে। ৰাইজৰ মাজত তেখেতে হ'ল। কিয় বেতবাৰীয়ে লৈ যোৱা নহ'ল? কিয় ভাড়াধৰা সেই বিস্তীৰ্ণ অঞ্চললৈ লৈ যোৱা নহ'ল? গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতি হৈছে। দাদা, মই স্পষ্টভাৱে কৈছোঁ যে শিৱসাগৰ আৰু চৰাইদেউক লৈ ৰাজনৈতিক পাশা খেল আমি খেলিবলৈ নিদিওঁ। কোনোবাই যদি ইয়াৰ ৰুটি সেকাৰ ধান্দা কৰিছে, সেই ধান্দা আমি হ'বলৈ নিদিওঁ। আমি কৈছোঁ ইয়াত বিস্তীৰ্ণ অঞ্চল ডুবি আছে। আজিও 4 লাখ 5 লাখ মানুহ পানীৰ তলত আছে। সেই সমগ্ৰ মানুহক লৈ এটা গণ প্ৰতিবাদ আমি কৰিম, কাৰণ ইয়াত জীৱন জীৱিকাৰ কথা আছে, মানুহৰ আত্মনিয়ন্ত্ৰণৰ কথা আছে, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে। য'ত উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে, য'ত সোণালী সপোনৰ কথা আছে, য'ত আপোন ঘৰখনৰ কথা আছে, য'ত ভৱিষ্যতৰ কথা আছে, তাক লৈ কাকো ৰাজনীতি কৰিবলৈ আমি নিদিওঁ। আৰু ইয়াত এই ৰাজনীতি যিসকলে কৰিব বিচাৰে, খবৰদাৰ। আপুনি বসন্ত গগৈ বৰ গুৰুতৰ কেইটামান অভিযোগ আমি উত্থাপন কৰি নিশ্চয়কৈ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। বসন্ত গগৈ যিকেইটা অভিযোগ উত্থাপন কৰিছে এইটো চাঞ্চল্যকৰ, বৰ গুৰুতৰ অভিযোগ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3টা দিন আজি এই শিৱসাগৰ আৰু চৰাইদেউত বাহৰ পাতি আছে, কিন্তু শিৱসাগৰত যি বানৰ প্ৰলয়ে ক্ষতি কৰা অঞ্চল, সেই ছবিখন কিন্তু মুখ্যমন্ত্ৰীৰ পৰা লুকুৱাই ৰাখিছে বুলি বসন্ত গগৈ আটাচৰ সভাপতিয়ে অভিযোগ কৰিছে। দ্বিতীয় কথা, শিৱসাগৰত এই বানক লৈ ৰাজনীতি হোৱাৰ অভিযোগ আনিছে। এই দুটা অভিযোগ, ইয়াৰ লগতে নগা পাহাৰত কাটি খাস্তাং কৰিলে গছ গছনি, এই 3টা অভিযোগ কিন্তু গুৰুতৰ অভিযোগ। প্ৰথম অভিযোগটোৱে হৈছে যে মুখ্যমন্ত্ৰীৰ আগত শিৱসাগৰৰ বানৰ প্ৰকৃত ছবিখন লুকুৱাই ৰখা হৈছে আৰু বানক লৈ শিৱসাগৰৰ ৰাজনীতি হোৱাৰ অভিযোগ। মই পুনৰ আহিম বসন্ত গগৈ আপোনাৰ ওচৰলৈ। চকুৰ আলিৰ ফটা ইংলিছ শুনি আমিবোৰে হাঁহি উপলঙা কৰি দিছিলোঁ, কি আমি আকৌ আৰু জকিং কথা কওক বুলি কমেণ্টত কৈছিলোঁ। কিন্তু সেই চকুৰ আলিয়ে আজি হাতে কামে লাগি লৈ পেলাই আমাৰ বানপীড়িতৰ ওচৰত ইমানেই মানে কৰ্ম কৰি দেখুৱালে যে ডাঙৰ ডাঙৰ বিধায়কবিলাকেও লাজ পাব লাগে। কাৰণ
যাক আমি নালায়ক বুলি ভাবিছিলোঁ সেইবোৰ লায়ক হ'ল, আৰু যাক আমি লাইক বুলি ভাবিছিলোঁ সেইবোৰ নালায়ক হ'ল। ডাঙৰ ডাঙৰ লেকচাৰ দিয়াবিলাকে সেইবিলাক নকওঁ, বিজেপি চৰকাৰখনৰ কথাই কৈছোঁ মই, বেলেগ একো নকওঁ মই ইয়াত। কাৰণ বিজেপি চৰকাৰখনে যি JCB লৈ পেলাই হাজাৰ হাজাৰ শ JCB লৈ পেলাই উচ্ছেদৰ কাৰণে JCB হাজাৰখন ওলাব পাৰে। এতিয়া এই ৰাইজৰ ঘৰবোৰৰ যে পলসবোৰ বোকাবোৰ চাফা কৰিবলৈ কেইখনমান 100খনমান বা 50খনমানেই JCB নোলায়নে? আজি চকুৰ আলিয়ে যে কৰিবলগীয়া হৈছে, কিয় আমাৰ চৰকাৰখনে কৰিব নোৱাৰে নেকি? সেইটোৱে কয়। আমি যাক বেছি বেয়া বুলি কওঁ সি ভাল হৈ পৰে, আৰু যাক আমি ভাল বুলি কওঁ সি আমাৰ কাৰণে বিষাক্ত হৈ পৰে। মানুহ চিনি পাবলৈ এতিয়াই টাইম। অৱহেলা নকৰোঁ আৰু চকুৰ আলিকিতে চকুৰ দা বুলি ক'ম, কাৰণ সন্মানৰ যোগ্য, আৰু যোনবিলাক সন্মানৰ যোগ্য নহয় যধে মধে গালি দি যাম, বাছ ইমানেই। কাৰণ পদবীত ডাঙৰ ডাঙৰ পদবীত থকাৰ পাছতো সেই পদবীবিলাকে কাম কৰিব পৰা নাই। কয়লাৰ লগত জড়িত হৈ পেলাই, চিণ্ডিকেটৰ লগত জড়িত হৈ পেলাই গোটেই 3খন জিলা ইমানেই বেয়া হেৰি কৰি দিছে, মানে ডুবাই দিলে। এইবোৰ চব ডাঙৰ ডাঙৰ চিণ্ডিকেটবিলাকৰ কাৰণে। তাত আমি এতিয়া একো বাদ বিচাৰ নলওঁ। আমাৰ ৰাইজে এতিয়া অকণমান যাতে সজাগ হৈ পেলাই এইবোৰৰ কাৰণে অকণমান ঘৰবোৰটো অকণমান ঠিক ঠাক হোৱাৰ পাছতেই, এতিয়াই আছে সময়, পাছত আৰু আকৌ নহ'লে বিপদজনক হ'ব লাহে লাহে। এইবোৰৰ কাৰণে অকণমান মাত মাতাটো ভাল সকলোৱে, বাছ ইমানেই ক'ম। আৰু লগতে আমাৰ অখিল দাকো ধন্যবাদ জনাম। দাদা আপুনি কিন্তু আপোনাক কিন্তু মানিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু আপুনি পানীত নমাই এৰিলে। আপোনাক কয় ৰিল হিৰো বুলি, কিন্তু ৰিয়েল হিৰোবোৰক কিন্তু ৰিল বনাইহে এৰিলে। কিন্তু আপুনি কিন্তু মানিছোঁ, লাগি থাকক আপোনাৰ কামে হাতে কামে। আমি সকলোৱে মনত ৰাখিছোঁ আৰু সদায় ৰাখিব। নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। প্ৰথমতেই অসমৰ মহামহিম ৰাজ্যপাল আৰু দুগৰাকী মন্ত্ৰীক ক্ষমা বিচাৰিব বিচাৰিছো। কিয়? এইবাবে কাৰণ তেওঁলোক কালি বানাক্ৰান্তৰ কাষলৈ গৈছিল। আমি ৰেড কাৰ্পেটৰ ব্যৱস্থা কৰিব পাৰিলো, কিন্তু দুয়োফালে দুগৰাকী নাচনী আৰু ঢুলীয়াৰ আমি ব্যৱস্থা কৰিব নোৱাৰিলো। জিলা প্ৰশাসনে হয়তো ভাল পালেহেঁতেন যদি দুয়োফালে দুগৰাকী নাচনী আৰু ঢুলীয়া থিয় হৈ থাকিলেহেঁতেন। ৰেড কাৰ্পেটৰ মাজেৰে খোজকাঢ়ি বান চোৱাৰ যিটো মজা, সেই মজাটো এওঁলোকে লাভ কৰিলেহেঁতেন। আজি কেইটামান মৌলিক প্ৰশ্ন আপোনালোকৰ মাজত উত্থাপন কৰো। ইতিমধ্যে এটা কথা প্ৰমাণ হৈ গ'ল যে IMDয়ে কৈ দিলে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। যদিহে ডাৱৰ বিস্ফোৰণ নহয়, তেতিয়াহ'লে কাৰণবোৰ কি কি? প্ৰথম কাৰণটো হৈছে, যিটো গাপ দিব বিচৰা হৈছে, সেইটোৱে হৈছে অবৈধ কয়লা খনন। দ্বিতীয় কাৰণটো হৈছে অবৈধ পাহাৰ খনন। তৃতীয় কাৰণটো হৈছে এই ধৰণৰ তাত বিকাশৰ নামত কাম কাজ কৰা হৈছে, যাৰ লগত প্ৰকৃতিৰ কোনো সম্পৰ্ক নাই। এই যিকেইটা সত্য, এই সত্যকেইটা আমাৰ পৰা আঁতৰাই থোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, আজি এই কথাবোৰ এইবাবে ৰাজহুৱাভাৱে পাতিবলৈ মন গৈছে, 19 তাৰিখে ৰাতি যেতিয়া চৰাইদেউ জিলাত পানী সোমাইছিল, শিৱসাগৰ জিলাৰ মানুহক বানপানী হ'ব বুলি কিন্তু দুৰ্যোগ প্ৰশমন নামৰ আমাৰ যিটো বিভাগ, এই বিভাগটোৱে জনোৱা নাছিল। কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল। এই আটাইবোৰ কাম কাজ কৰাৰ আঁৰত কোন আছিল, এওঁলোক কেতিয়া একাউণ্টেবল হ'ব, সেইটোহে এতিয়া বৰ ডাঙৰ প্ৰশ্ন। আপোনালোকক একেবাৰে খোলা খুলিকে আজি এটা কথা কওঁ, শিৱসাগৰত গৈ আমি যিকেইটা দৃশ্য দেখিলো, সেই দৃশ্যকেইটা দেখি ইমান দিনে অসমীয়া মানুহে যিদৰে মানুহক সহায় কৰিছে, এইবোৰ দেখি আমি অভিভূত হৈ গলো। যেতিয়া ৰাজ্য এখনত দুৰ্যোগ হয়, মানুহে সহায় কৰে, অসমীয়া মানুহে সহায় কৰিব, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ সহায় কৰিম। কিন্তু ইয়াৰ আঁৰত যিখন চৰকাৰ থাকে, তেওঁলোকেতো দায়িত্ব ল'ব লাগিব। কাৰণ এই যে কয়লা খনন হৈ আছিল, কোন অসমীয়া মানুহক তেওঁলোকে কয়লা খননৰ পইচা দিছিল? কোন অসমীয়া মানুহক তেওঁলোকে পাহাৰ খননৰ পইচা দিছিল? এই যে ৰাতি ৰাতি কয়লাৰ ট্ৰাকবোৰ আহে, সেই পইচাটো আমি সাধাৰণ মানুহবোৰে নেপাওঁ, মন্ত্ৰী বিধায়কে পায়। যদি মন্ত্ৰী বিধায়কৰ টকাৰ কাৰণে তাত কয়লা খনন হৈছিল, আজি সহায়ৰ বাবে সাধাৰণ মানুহ গৈছে, একাউণ্টেবিলিটি কোনে ল'ব? এই প্ৰশ্নবোৰ কিয় হেৰাই গৈছে? সেইবাবে আজি প্ৰশ্নকেইটা উত্থাপন কৰিছো। অবৈধ কয়লা খনন কংগ্ৰেছ বিজেপি আটাইকেইখন চৰকাৰে কৰিছে, পাহাৰ খনন আটাইকেইখন চৰকাৰে কৰিছে। প্ৰকৃতিক ধ্বংস কৰি তেওঁলোকে নিজৰ মুনাফাৰ বাবে সকলোৱে টকা পইচা লুটিছে। আৰু এতিয়া যেতিয়া বিপদ হৈছে, তেওঁলোকে কৈছে সাধাৰণ মানুহে সহায় কৰিলেই দায়িত্ব শেষ হৈ যাব। সেইবাবে
পুনৰ আজি মুকলিকে ক'ব খোজো, কাৰ্পেট পাৰি দিম, দুয়োফালে দুজনী ঢুলীয়া দুজনী নাচনী থিয় কৰাই দিম, কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহক, প্ৰধানমন্ত্ৰী অসমলৈ আহক, বিহু বাগৰুম্ব চাবলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী দুয়োফালে দুগৰাকী নাচনী লৈ হলেও আহক, দুয়োফালে দুগৰাকী ঢুলীয়া লৈ হলেও আহক, কাৰণ তেওঁলোকে যদি এতিয়াও অসমৰ পৰা আঁতৰি থাকে, অসমৰ দুখ দুৰ্দশা চাবলৈ নাহে, তেওঁলোকে কিন্তু A4 এছাম বুলি কৈ থকাও বাদ দিয়ক। আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, আন ঠাইত যেতিয়া বান পৰিস্থিতি হয়, আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰী আহিলে জিলাসমূহৰ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ লগত ব্যস্ত হ'ব, সেইবাবে তেওঁ মাতিব বিচৰা নাই। আমি তেওঁক আজি স্পষ্টকে সুধো, উত্তৰাখণ্ডত যেতিয়া 11 দিন পাছত প্ৰধানমন্ত্ৰী গৈছিল, উত্তৰাখণ্ডৰ প্ৰশাসনে কেনেকে মেনেজ কৰিছিল? পাঞ্জাৱত বান হওঁতে যেতিয়া প্ৰধানমন্ত্ৰী গৈছিল কেনেকে মেনেজ কৰিছিল? মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকে অনুৰোধ কৰো, আপুনি বাৰে বাৰে নিজকে গোপীনাথ বৰদলৈৰ লগত তুলনা কৰি থাকে। যদিহে গোপীনাথ বৰদলৈ হবলৈ মন আছে, প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি আমাৰ জিলা কেইখনৰ বাবে পেকেজ আনক। আপোনালোকৰ সেইখিনি ধন নাই, অৰুণোদয় আঁচনি দি বিভিন্ন হিতাধিকাৰী আঁচনি দিয়াৰ পাছত আপোনালোকৰ তলি উদং, আপোনালোকে মানুহখিনিক পুনৰ স্বাভাৱিক পৰ্যায়লৈ আনিব নোৱাৰে। সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ টকা খুজক, পেকেজ খুজক, কেন্দ্ৰীয় চৰকাৰক স্পষ্টকে কওক আপোনালোক অসমলৈ আহক আৰু অসমক এটা ডাঙৰ পেকেজ দিয়ক। তাৰ সলনি প্ৰেছ মিট পাতি যদি আপুনি ইয়াত প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দি থাকে, গোপীনাথ বৰদলৈয়ে আপোনাৰ মুখত তেওঁৰ নামটো শুনি ওপৰৰ পৰা কিন্তু বৰ লাজ পাব। আশা কৰিম এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাচনী লৈ কাৰ্পেটত খোজকাঢ়ি হলেও অসমলৈ আহিব। আৰু এই যে অবৈধ কয়লা খনন চলাই আছিল, এই চিণ্ডিকেটৰ মাষ্টৰ কেইটাক অবৈধ পাহাৰ খনন চলাই আছিল, প্ৰকৃতিক ধ্বংস কৰি মুনাফা লুটি আছিল, এই মাষ্টৰ কেইটাক ধৰাৰ বাবেও কিন্তু অসমৰ মানুহে মাত মাতিব। সহায় আমি কৰি থাকিম, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, কিন্তু একাউণ্টেবিলিটি কোনে ল'ব, এই প্ৰশ্নটো কিন্তু সমানে গুৰুত্বপূৰ্ণ, আমি উত্থাপন কৰি যাম। ধন্যবাদ।